হাই গাইজ, মই পাপু প্ৰিয়ম। তো আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ যোনটো FB পেজ আছিল পাপু প্ৰিয়ম লাইভ, সেই পেজটোৱে 1K মানে 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। তো এই চকতে মোৰ ফলোৱাৰ্ছখিনিক লগতে মোৰ ফ্ৰেণ্ডছখিনিক যোনে মোক ফ'ল' কৰিছে, লাইক কৰিছে বা ভিডিঅ' চাই ভাল পায় আৰু 1K ছাবস্ক্ৰাইব কৰাত সহায় কৰিছে, তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে কি মোৰ পেজটো 1K ফলোৱাৰ্ছ কৰি দিয়াৰ বাবে। তো মই পেজটো ষ্টাৰ্ট কৰিছিলোঁ যেতিয়া মই কলেজত পঢ়ি আছিলোঁ, জাগৃত কলেজত, তেতিয়া ষ্টাৰ্ট কৰিছিলোঁ। ভাবিছিলোঁ যে কি এটা পেজ খুলি নিজৰ যিখিনি ভিডিঅ' ডেন্সৰ হওক, মডেলিঙৰ হওক বা ভ্লগ হওক, গোটেইখিনি আপলোড কৰি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। যিহেতু মোৰ যোনটো একাউণ্ট পাপু প্ৰিয়ম ঠাকুৰীয়া, তাতে মোৰ অলৰেডি 5K ফেন্স হৈ গ'ল। তাৰ বাবে মই একচেপ্ট কৰিব নোৱাৰোঁ। ভাবিলোঁ যে এটা পেজ খুলি মই যিবোৰ দীঘল ভ্লগ তাতে মই আপলোড কৰিম। তাৰপিছত ডেন্সৰ সেনেকৈ আৰু ভ্লগো আপলোড কৰিলোঁ, ডেন্সৰ ভিডিঅ' আপলোড কৰিলোঁ, যিখিনি মোৰ কাম সেইখিনি আপলোড কৰোঁ। তো আপোনালোকে মানে কি আৰু মোৰ বাবে বহুত হয় 1K, কাৰণ নিজে এটা পেজ খুলি নিজে অলপ মানে কি ষ্ট্ৰাগলিঙৰ দ্বাৰা ভিডিঅ' চিডিঅ' বনাই আপলোড কৰি 1K ছাবস্ক্ৰাইব নিজৰ মানে হাকেৰে লৈছোঁ। তো আপোনালোকক ধন্যবাদ জনাইছোঁ, এনেদৰে মৰমৰ আশীৰ্বাদ দি যাব। এবাৰ 1K হৈছে, এইবাৰ 10K কৰি দিয়াত হেল্প কৰক। তো মই নিশ্চয়, যিহেতু মই আগতে ডেন্সৰ ভিডিঅ' দিওঁ, মিনি ভ্লগ দিওঁ, লগতে মডেলিং যিবোৰ কৰোঁ, ৱৰ্কশ্বপৰ ভিডিঅ' দিওঁ। এইবাৰ মই ভাবিছোঁ কি যিবোৰ মোৰ ছিৰিজ আহে, ডাবল এক্টৰ ছিৰিজ, মই অলৰেডি 2টা ডাবল এক্টৰ ছিৰিজ কৰিলোঁ, লগতে এনেকৈ মনে কৰি থাকোঁ। আৰু লগতে মই শ্বৰ্ট ফিল্ম বনাম বুলি মানে কি আৰু স্ক্ৰিপ্ট লিখি আছোঁ। তো ট্ৰাই কৰিম আপলোড কৰিবলৈ, আপোনালোকে মৰম আৰু আশীৰ্বাদ দি যাব। আৰু লগতে এটা কথা কৈ দিওঁ, মোৰ এটা ইউটিউব চেনেল আছে পাপু প্ৰিয়ম বুলি, মই কলেজত থাকোঁতে সেইটো খোলা। তো তাতে 3.4K প্লাছ ছাবস্ক্ৰাইবাৰ হৈ গ'ল। লগতে মোৰ অন্য এটা পেজ আছে পাপু প্ৰিয়ম বুলি, তাতে 500 ওপৰত হৈ গ'ল ফলোৱাৰ্ছ আই থিংক। আৰু ইনষ্টাগ্ৰাম পাপু প্ৰিয়ম আছে, পাপু প্ৰিয়ম চবতে পাপু প্ৰিয়ম বুলি আছে। আপোনালোকে লাইক কমেণ্ট ফ'ল' কৰি থৈ দিব। তো গাইজ, আকৌ এবাৰ অশেষ ধন্যবাদ জনাইছোঁ যে এনেকৈ 1K ফলোৱাৰ্ছ কৰি দিয়াৰ বাবে, আৰু আগলৈকে এনেকৈ মৰম আশীৰ্বাদ দি যাব। ধন্যবাদ।